নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম শিক্ষক নিযুক্তিৰ বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব বহুতে আমালৈ মেছেজ কৰি আছে বহুতে জানিব বিচাৰি আছে একচুয়ালি যে কেতিয়া বিজ্ঞাপনখন প্ৰকাশ পাব অধিক আগ্ৰহেৰে বাট চাই আছে আমাৰ ক্যান্ডিডেট সকলে তো এই সম্পৰ্কত কিছু খবৰ আহিছে আপোনালোকৰ লগত আজিৰ এই ভিডিওটোৰ জৰিয়তে খবৰখিনি মই শেয়াৰ কৰিম গতিকে ভিডিওটো আপোনালোকে ভালদৰে হেকলৈকে চাব ভিডিওটো শেয়াৰ কৰিব এতিয়া দেৰি নকৰি মই ভিডিওটোৰ মেইন বিষয়বস্তুলৈকে আগবাঢ়িছো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদ মাধ্যমৰ সন্মুখত জনাইছে তেখেতে যে শিক্ষক নিযুক্তিৰ বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব আৰু তেখেতে জনোৱা মতে দুই এদিনৰ ভিতৰতে শিক্ষক নিযুক্তিৰ বিজ্ঞাপনখিনি প্ৰকাশ পাব বুলি কৈছে কিন্তু ডিসেম্বৰ মাহৰ মাজত মাত্ৰ কেইটামান দিন বাকি আছে ডিসেম্বৰ মাহ শেষ হ'বলে এটো এটা মোৰ ধাৰণা যে ডিসেম্বৰৰ এই দিনকেইটাত হয়তো প্ৰকাশ নকৰি আপোনাৰ জানুৱাৰীৰ ফাৰ্ষ্টৰ ফালে হয়তো বা ফাৰ্ষ্ট উইক বা ফাৰ্ষ্টৰ ভাগত প্ৰকাশ পাই যাব লাগে যিমানখিনি বাকি আছে ডিসেম্বৰ মাহটো শেষ হ'বৰ বাবে এইখিনি এই দিনকেইটাটো যদি ওলাই ভালে হ'ব আপোনালোকৰ কাৰণে বিশেষকৈ যি সকলে আমাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে প্ৰিপাৰেচন কৰি আছে কাৰণ তেওঁলোকৰ বাবে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব এডভাৰটাইজমেন্টখন ওলালে তেওঁলোকৰ প্ৰিপাৰেচন আৰু বেছি তেওঁলোকে কৰিব পাৰিব অলপমান উদ্যমতা আৰু তেওঁলোকৰ বাঢ়িব গতিকে তেওঁলোকৰ ভালহে হ'ব গতিকে কথাখিনি এনেকুৱা এতিয়া কেতিয়া প্ৰকাশ পায় ডেফিনেটলি অতি সোনকালে প্ৰকাশ পাব আৰু বেছি দিন হয়তো আপোনালোকে মানে ৰৈ থাকিব নালাগে বিজ্ঞাপনখনৰ বাবে জানুৱাৰীৰ প্ৰথম ভাগ বা এই ডিসেম্বৰৰ এই দিনকেইটাতে প্ৰকাশ পাই যাব আৰু বিটিআৰৰ কথা তেখেতে জনাইছে বিটিআৰত আৰু আপোনাৰ 1200 মান পোষ্টৰ টিচাৰ ৰিক্ৰুটমেন্টৰ বিজ্ঞাপন প্ৰকাশ পাব বাকি আপোনাৰ গোটেই অসমৰ ক্যান্ডিডেট সকলৰ বাবে এটো আমাৰ 10000 মান পোষ্ট থাকিবই টিচাৰ ৰিক্ৰুটমেন্টৰ হেখিনিটো আছে এক্সট্ৰা আপোনাৰ বিটিআৰৰ এৰিয়াৰ বাবে আপোনাৰ 1200 মান পোষ্টৰ বিজ্ঞাপন প্ৰকাশ পাব যিখিনি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদ মাধ্যমৰ সন্মুখত জনাইছে তো এতিয়া খুব ভাল খবৰ আপোনালোকৰ বাবে যি সকলে ওয়েট কৰি আছিল এটা অলপ আশাৰ ৰেঙনি আহিছে বুলি ক'ব পাৰি অলপ ৰেঙনি এটা আহিছে আশাৰ কাৰণ বহুত দিন আমি ওয়েট কৰিলো সেই সেপ্টেম্বৰ আগষ্টৰ পৰা প্ৰকাশ পাব বুলি পেলাই এতিয়ালৈকে প্ৰকাশে নাই পোৱা যোৱা এটা ভিডিও মই দিছিলো আপোনালোকে নিশ্চয় আমাৰ যোৱা ভিডিওটো চাইছে যদি নাই চোৱা এবাৰ সেই ভিডিওটো চাব মানে মই সেই ভিডিওটোত কৈছিলো যে এই যে বিজ্ঞাপনখিনি প্ৰকাশ ইমান দিনে নাই হোৱা টিচাৰ ৰিক্ৰুটমেন্টখিনি যে মানে কমপ্লিট হোৱা নাই প্ৰসেসটো এই প্ৰসেসটো কমপ্লিট নোহোৱাৰ বাবে বিদ্যালয়সমূহত কেনেকুৱা ধৰণৰ প্ৰবলেম হৈছে যোৱা ভিডিওটোত মই ডিসকাস কৰিছিলো গতিকে ভিডিওটো যদি নাই চোৱা চাব এই ভিডিওটো দেখিনে কথা আপোনালোকে আৰু বেছি দিন ওয়েট কৰিব নালাগে বিজ্ঞাপনখিনি প্ৰকাশ পাই যাব এতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়েনো সংবাদ মাধ্যমৰ সন্মুখত এই বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব সেই সম্পৰ্কত কি কৈছিলে এবাৰ আপোনালোকে শুনি লওক আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটাল 22000ৰ এডভাৰটাইজ ওলাই গৈছে বিটিআৰত দুই এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব অসমতো আৰু 10000 ওলাব তাৰমানে টোটাল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35000 মান অসমৰ ডেকা লৰাই চাকৰি পাব আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই দুই এদিনতে ওলাব মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছো দুই এদিনতে এডভাৰটাইজ ওলাব থ্যাংক ইউ স্যার